নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ। বহুতো কেণ্ডিডেটে সুধি আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেতিয়া BEdৰ এডমিশ্যনৰ বাবে এক্সাম লোৱা হ'ব, অৰ্থাৎ ইয়াৰ ফৰ্ম ফিল আপ লোৱা হ'ব, আৰু ইয়াৰ মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ PG কোৰ্চ এডমিশ্যনৰ বাবে কেতিয়া এপ্লিকেশ্যন ফৰ্ম ৰিলিজ কৰিব। ফাইনেলি নটিফিকেশ্যন মুকলি কৰিলে ইয়াৰ আণ্ডাৰত। আপোনালোকে চাব পাৰে 19 জুন তাৰিখে মুকলি কৰিছে BEd এণ্ট্ৰেন্স টেষ্ট অৰ্থাৎ GUB-BEd set অৰ্থাৎ কমন এণ্ট্ৰেন্স টেষ্ট 2025 scheduled on 20 July 2025। ইয়াতে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিটো BEd এণ্ট্ৰেন্স এক্সাম লোৱা হ'ব এইটো জুলাই মাহৰ 20 তাৰিখে লোৱা হ'ব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি লাইভ ফ্ৰম এইটো 25 জুনৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যনটো, আৰু এইটো জুলাই মাহৰ 5 তাৰিখলৈকে চলিব। আৰু ইয়াৰে এইটো শ্বৰ্ট নটিফিকেশ্যন ইতিমধ্যে মুকলি কৰিছে, আৰু ইয়াতে এপ্লাই কৰোঁতে আপোনালোকৰ 2000 ৰুপিজ পে' কৰিব লাগে যদি আগৰবাৰ নটিফিকেশ্যন চাই। তাৰপিছত কোৱালিফিকেশ্যনটো মিনিমাম আপোনালোকে জানে যে ইয়াতে ডিগ্ৰী পাছ কৰা অৰ্থাৎ BA BSc BCom এইটো কমচে কম ক্লিয়াৰ কৰা হ'ব লাগিব। গতিকে যিসকল কেণ্ডিডেটে ৱেইট কৰি আছিলে কেতিয়া BEdৰ নটিফিকেশ্যন আহিব, তেওঁলোকৰ বাবে নিশ্চয় অতিকৈ বহুত ভাল খবৰ। 25 জুনৰ পৰা আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ যাব, তাতে এপ্লাই কৰিব পাৰিব, আৰু লাষ্ট ডেটটো জুলাই মাহৰ 5 তাৰিখে ৰখা হৈছে। তাৰে সমান্তৰালকৈ ইয়াতে PG এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ নটিফিকেশ্যন মুকলি কৰিছে। ইয়াতে চাওক PG এণ্ট্ৰেন্স এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি, দিছ ইজ ফৰ ইনফৰমেশ্যন অল কনচাৰ্ন ডেট দ্য পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট ফৰ দ্য ছেশ্যন 2025-26 PGET of Guwahati University will be held on 10, 11 and 12 July। 10, 11 আৰু 12 জুলাই তাৰিখে PG এণ্ট্ৰেন্স টেষ্ট লোৱা হ'ব। গোটেই ইয়াতে অসমৰ 20 এক্সামিনেশ্যন চেণ্টাৰত লোৱা হ'ব। ইয়াতেও আপোনালোকৰ অনলাইন এপ্লাইটো ষ্টাৰ্ট হোৱা নাই, অতি সোনকালে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো আপোনালোকে সমৰ্থ পৰ্টেলত কৰিব পাৰিব। কৈছে দ্য ৰেজিষ্ট্ৰেশ্যন পৰ্টেল অফ সমৰ্থ ফৰ দ্য পাৰ্পছ উইল গ' লাইভ চুন। আৰু ইয়াৰ নটিফিকেশ্যনটো যোৱাকালি মুকলি কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ভিডিঅ'টো মানে আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।